ৰাস্তা নিৰ্মাণৰ কাম বৰ্তমান দ্ৰুতগতিত চলি আছে। নদী আপটো পেচিংগৰ পৰা ৰঙিয়াললৈকে আমি আশা কৰিছোঁ যিটো স্পীডত এতিয়া কাম চলাই আছে বাৰিষাৰ আগে আগে সেইখিনি পৰ্যন্ত ৰাস্তাটো এই মাটি কাটা ছাইড প্ৰিপাৰেশ্যন কৰা ক্লিয়াৰ হৈ যাব বুলি আশা কৰিছোঁ। কাৰণ এইটো এতিয়া ইয়াত কাম চলি আছে, ঠিকেই চলি আছে। আৰু মই আহ্বান জনাব বিচাৰিছোঁ সকলো ৰাইজক যাতে সকলোৱে সহায় সহযোগ কৰে। বহুত বছৰৰ পিছত যিহেতু আমি ৰাস্তাটো পাইছোঁ আৰু তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰীও মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে আমাৰ কাৰ্বি আংলঙৰ CM ডক্টৰ শ্ৰীৰাম ৰভাং তেখেতৰ এফৰ্টছত আমি এই ৰাস্তাটো পাইছোঁ। বহুত বছৰৰ পৰা আমি লাগি আছিলোঁ, বিজি আছিলোঁ, ৰাইজেও বিচাৰি আছিলে। এতিয়া বহুত বছৰৰ মূৰত আমি ৰাস্তাটো পাইছোঁ। যিহেতু এতিয়া বৰ্তমান ৰাস্তাৰ কামবিলাকতো ফুল স্পীড চলি আছে। এনেকুৱা হিচাপত আমি বাৰিষা আগে আগে এই পাহাৰ এলেকাটোত মাটি কাটা আৰু যিটো পাথৰবিলাক আছে সেইবিলাক এৰিয়াটো ক্লিয়াৰ কৰাৰ পিছত GSP আৰু মেটালিংবিলাক কৰাৰ পিছততো কামটো লাহে লাহে কৰি থাকিলেও আমি প্ৰব্লেমটো মানে প্ৰায় চল্ভ হৈ যাব। টোটাল কিলোমিটাৰ এইটো আছে ইয়াত ওপৰৰ এটা পাৰ্টিৰ পৰ্যায়ত 32 কিলোমিটাৰ আছে আৰু তলৰ 10 কিলোমিটাৰ টোটেল আছে আমাৰ 42 কিলোমিটাৰ। বহলটো কিমান আছে? বহল আছে এইটো 5.5 আছে, 5.5 আছে। আৰু মই কৈছোঁ সকলোকে ঠিকাদাৰ আৰু আমাৰ এই ইয়াত কিছু এই ফৰেষ্টৰ কিছুমান ইছ্যু আছিল, এই ফৰেষ্টৰ ইছ্যুবিলাকো ইতিমধ্যে আমি ক্লিয়াৰ কৰিছোঁ। আমাৰ মাননীয় CM ডক্টৰ শ্ৰীৰাম ৰভাং তেখেতে অৰ্ডাৰ দিছে ফৰেষ্টৰ ষ্টাফসকলক যিবিলাক দুই এটা ৰিজাৰ্ভ নহয় গছ আছে সেইবিলাক কাটিখিনি ক্লিয়াৰ কৰিব লাগে সেইখিনি। আৰু মই কৈছোঁ চাইজটো কিন্তু কম্প্ৰমাইজ কৰিব নালাগে। পাহাৰ এলেকা হয় তথাপিও কিন্তু তেওঁলোকৰ মেচিনেৰী আছে, ইকুইপমেণ্টছ আছে, তাৰ কাৰণে সেইটো প্ৰব্লেম নহয়। গতিকে চাইজটো আমি কম্প্ৰমাইজ নকৰোঁ। আৰু তাৰ কাৰণে মই সকলো ৰাইজৰ মানে সহায় সহযোগ কপাৰেশ্যন মানে কৰিব বুলি আশা ৰাখিছোঁ। কাৰণ এতিয়া এইকেইদিনটো ৰাস্তাত গাড়ীটো আমি এইটো ইঞ্জিনিয়াৰৰ লগত কথা পাতিছোঁ যে অফিচিয়েলি এইটো অফ কৰিব লাগে চলাচল কৰাটো। দিনত 1টা বজাৰ পৰা 2টা বজালৈ সিহঁতৰ লাষ্ট টাইম হ'ব, সেই টাইমতো খোলা ৰাখিছে। কিন্তু ৰাতিপুৱা 7টাৰ পৰা দিনৰ 1টা বজালৈকে আৰু 2টা বজাৰ পৰা সন্ধিয়া 7টালৈকে এইটো ৰাস্তাটো মানে গাড়ী চলাচলটো অলপ বন্ধ কৰিব দিছোঁ। কাৰণ ইয়াত মাটি কাটিছে, এই গাড়ীবিলাকক পাৰ কৰাবৰ কাৰণে সিহঁতক ছাইড কৰি থাকোঁতে সময় বহুত গুচি যায়। দিনত 3-4 ঘণ্টা সিহঁতৰ বহুত লছ হৈ যায়, সেইটো এটা কথা। 2 নম্বৰতে পাথৰবিলাক যিহেতু কাটি আছে, বাই চান্স যদি মানে ওপৰৰ পৰা পাথৰ গিৰিলে এক্সিডেণ্ট হৈ যোৱা মানে চান্সো থাকে। গতিকে মই আহ্বান কৰিছোঁ সকলো ৰাইজক যাতে মানে জবৰদস্ত কৰি পেলাই কাম চলি থকা সময় মানে গাড়ীবোৰ চলাচল নকৰে। সেইবিলাকৰ কথাটো যেতিয়া আগৰ পৰাই যদি গম পায় তেতিয়াহ'লে এইটো সিহঁতে জনাব লাগিব, তেতিয়া ছাইডটো ক্লিয়াৰ কৰি দিব সিহঁতে নিশ্চয়। আৰু এটা অল্টাৰনেটিভ ৰাস্তাও দিয়া আছে, এই থানাকুণ্ডি হৈ পেলাই সিফালে ৰাস্তাও আছে। আৰু যদি নহয় কিবা অসুবিধা হয় তেতিয়াহ'লে বৰগাঁও ৰাস্তাটোও যাব পাৰে। কাৰণ ইয়াততো উপায়টো নাই, সময়টো বান্ধি দিবই লাগিব। আৰু সেইটো কিবা এটা ইমাৰ্জেঞ্চি হ'লেতো নিশ্চয় তাৰ পৰা যদি খবৰ দিয়ে তেওঁলোকে যাতে, মই সেইটো ক্ষেত্ৰত ৰাইজক সেইটো মানে
আহ্বান কৰিব বিচাৰোঁ, কোনোবা যদি তেনেকুৱা ধৰণৰ এটা ডেলিভাৰী কেছ বা চিৰিয়াছ এটা বেমাৰ আছে, তেনেকুৱা হ'লেতো নিশ্চয় এইটো গাঁৱৰ পৰা ইয়াত আমাৰ যিসকল কাম কৰি আছে অলপ জনাই দিলে তেওঁলোকে যাতে ৰাস্তাটো আগতীয়াকৈ ক্লিয়াৰ কৰিব পাৰে। ৰাস্তা বহলটো আমি মানে কি এনেই ৰাস্তাটো যিটো পকাটো হ'ব, ব্লেক টপিংটো হ'ব 5.5 মানে 5 মিটাৰ 500 আৰু তাৰ বাদে ধৰি লওক 1 মিটাৰ শ্বল্ডাৰ থাকিব, 1 মিটাৰ 2 চাইডে শ্বল্ডাৰ থাকিব, ক'ৰবাত ড্ৰেইন আছে, ক'ৰবাত ৱেষ্ট ৱাল আছে। সেইকাৰণে আমি পৰাপক্ষত আমি মানে 9 মিটাৰকৈ কাটিছোঁ, কোনোবা জেগাত আমি বেছিকৈও কাটিছোঁ। এইটো হিচাপে বেছিকৈ কাটিছোঁ যাতে মানে ধৰি লওক পাব্লিকৰ কেতিয়াবা ক্ৰচিং হ'ল, কেতিয়াবা পাৰ্কিং সুবিধা হ'বৰ কাৰণে, বা কেতিয়াবা গাড়ী কেতিয়াবা পাৰ্ক হ'ব পাৰে, বেয়া হ'ব পাৰে, তেনেকুৱা ধৰণৰ সুবিধাৰ কাৰণে আমি অলপ ঠাই বিশেষকৈ বহলকৈও কাটি দিছোঁ।